মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ আছে যে অসমক অশান্ত কৰিব এটা চক্ৰ অসমত প্ৰৱেশ কৰিছে বাহিৰৰ পৰা। এনেকুৱা যদি কথা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো মই বিফলতা বুলি ক'ম। তেখেতৰ হাতত গৃহ দপ্তৰ আছে, কেন্দ্ৰীয় চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী তেওঁলোকৰ দলৰ, তেওঁলোকে এইবিলাক আইডেণ্টিফাই কৰিব লাগে কোন কোন এনেকুৱা মানুহ আৰু তেওঁলোকক একেবাৰে পানী নহৰকা গোচৰ তৰিব লাগে। অসম পুলিচৰ এটা নিৰ্লজ্জ কাণ্ড, তেওঁলোকে মানে আৰক্ষীবিলাকে চৰকাৰী যি শাসকীয় দলৰ কথা অনুসৰি গোচৰ দিয়ে মানুহৰ ওপৰত, তাৰ ফলত মানে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত যিটো মানে ধিক্কাৰ খাব লগা হয়, গৰিহণা খাব লগা হয়। এতিয়া এনকাউণ্টাৰৰ ক্ষেত্ৰত দেখিলে কেনেকুৱা কথা ক'লে, সৈন্যাসৰ উচ্ছেদৰ ক্ষেত্ৰত কেনেকুৱা কথা কৈছে। আজি এতিয়া কাৰ্বি আংলঙত উমৰাংচুত মাটি দিছে ৩,০০০ বিঘা মহাবালুই চিমেণ্ট কোম্পানীক, সেই ক্ষেত্ৰত হাইকোৰ্টৰ জাজে কেনেকুৱা কথা কৈছে। সেই গতিকে অসম আৰক্ষী নিৰপেক্ষ হ'ব লাগে। অসম আৰক্ষীয়ে যদি এনেকুৱা অভিযোগ আছে একদম তদন্ত কৰি শাস্তি দিয়ক দেশদ্ৰোহী হয়। কিন্তু ৰাজনৈতিকভাৱে বিজেপি দলৰ ভুল নীতিক বিৰোধিতা কৰাৰ বাবেই দেশদ্ৰোহী সজোৱা, অসম বিৰোধী সজোৱা এইবিলাক আৰু পুৰণা ৰেকৰ্ড এইবিলাক কৰিব নাপায়।